নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ তোমালোকৰ এডুকেশ্যন পাঠ্যপুথিৰ যিসমূহ অধ্যায় আছে সেই অধ্যায়সমূহৰ তোমালোকৰ যি প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীসমূহ আমি আলোচনা কৰি আছিলোঁ। আমি ইতিমধ্যে 4 নম্বৰ অধ্যায়লৈকে আলোচনা কৰিলোঁ। আজি আমি 5 নম্বৰ অধ্যায়টো আলোচনা কৰিম। 5 নম্বৰ অধ্যায়টো আছে তোমালোকৰ মানসিক জীৱনৰ শাৰীৰিক ভিত্তি, ফিজিকেল বেচিছ অফ মেণ্টেল লাইফ। ইয়াৰ সকলোবোৰ প্ৰশ্ন তোমালোকৰ আজি এটা ভিডিঅ'তে আলোচনা কৰা হ'ব, গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টোত এটা লাইক কৰিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো কেনে পালা। গতিকে বোলে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন আছিলে যে কি সংবেদন বুলিলে কি বুজা? সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা। সংবেদন বুলিলে কি বুজা সেইটো আমি প্ৰথমতে লিখি ল'ব লাগিব। উত্তৰত আমি লিখিছোঁ যে বাহ্যিক পৃথিৱীৰ লগত মনৰ সংযোগ স্থাপন হোৱা যি অতি প্ৰাথমিক আৰু সৰল অৱস্থা তাকে সংবেদন বোলা হয়। অৰ্থাৎ সংবেদন হ'ল মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ। এই উদ্দীপনাৰ আকৌ সৃষ্টি হয় কোনো উদ্দীপকৰ দ্বাৰা। উদ্দীপকে প্ৰাণীৰ দেহত থকা বিভিন্ন ইন্দ্ৰিয়ৰ সংযোগত আহি ইন্দ্ৰিয়ৰ লগত জড়িত স্নায়ুবোৰক উদ্দীপিত কৰি তোলে। উদ্দীপকে স্নায়ু আৰু মস্তিষ্কৰ সহায়ত বাহ্যিক বস্তু সম্পৰ্কে যি সৰলতম ভাৱ জগাই তোলে তাকেই সংবেদন বোলা হয়। ইয়াৰ বৈশিষ্ট্যসমূহ আমি তলত লিখিছোঁ যে প্ৰথমটো লিখিছোঁ সংবেদন হ'ল জ্ঞানৰ মূল উপাদান। আমি বাস্তৱ জগতৰ বিষয়ে সংবেদনৰ পৰাহে জ্ঞান লাভ কৰোঁ। দ্বিতীয়টো লিখিছোঁ উদ্দীপকৰ দ্বাৰা সংবেদন সৃষ্টি হয়। তৃতীয়টো লিখা হৈছে যে সংবেদন হ'ল বস্তুকেন্দ্ৰিক মানসিক অৱস্থা, অৰ্থাৎ নিৰ্ভৰশীল। সংবেদনৰ সহায় বস্তুৰ ওপৰত নিৰ্ভৰশীল। 4 নম্বৰটো লিখা হৈছে সংবেদন মনৰ এক নিষ্ক্ৰিয় অৱস্থা। সংবেদনবোৰ জোৰ কৰি আমাৰ চেতনা ৰাজ্যত উপস্থিত হয়। গতিকে এইটো আছিলে 1 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে চাই ল'বা, নিশ্চয় বুজি পাইছা চাগে পঢ়োঁতেই। আমি পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটো আছে সংবেদন কেই প্ৰকাৰৰ? জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ মাজত পাৰ্থক্যবোৰ লিখিব দিছে। সংবেদন 3 প্ৰকাৰৰ। কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। কি কি? জৈৱিক সংবেদন, ইন্দ্ৰিয় সংবেদন আৰু পেশীয় সংবেদন। ইয়াৰ পাৰ্থক্যসমূহ হ'ল জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পাৰ্থক্যসমূহ তলত আমি এনেদৰে লিখিছোঁ যে জৈৱিক সংবেদন পাকস্থলী পেশীসমূহৰ ক্ৰিয়া প্ৰক্ৰিয়া আৰু দৈহিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হয়। আনহাতে পেশীয় সংবেদন মাংসপেশী আৰু মাংসপেশী তন্ত্ৰসমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়া স্নায়ুসমূহত সৃষ্টি কৰা উদ্দীপনাৰ ফলত সৃষ্টি হয়। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো সুধিছে সংবোধন কাক বোলে? সংবেদন বিভিন্ন স্তৰৰ যোগেদি কেনেকৈ গঠন হয়? সংবেদন কি হয়? যে স্পষ্ট আৰু অৰ্থপূৰ্ণ সংবেদনকেই সংবোধন বোলা হয় বা সংবোধন বোলে। সংবেদন হ'ল মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ। এই উদ্দীপনাৰ আকৌ সৃষ্টি হয় কোনো উদ্দীপকৰ দ্বাৰা। কিহৰ দ্বাৰা সৃষ্টি হয়? উদ্দীপকৰ দ্বাৰা। উদ্দীপকে কি কৰে? উদ্দীপকে প্ৰাণীৰ দেহত থকা বিভিন্ন ইন্দ্ৰিয়ৰ সংযোগত আহি ইন্দ্ৰিয়ৰ লগত জড়িত স্নায়ুকোষবোৰক উদ্দীপিত কৰি তোলে। ইয়াৰ পাছত কি হয়? ইয়াৰ পাছত অন্তৰ্বাহী স্নায়ু প্ৰবাহৰ মাজেদি সেই উদ্দীপনা বৈ গৈ মস্তিষ্ক পায়গৈ। তেতিয়া এই উদ্দীপনাৰ দ্বাৰা প্ৰসূত এটা স্নায়ুমূলক অনুভূতি বা প্ৰাথমিক বোধ জন্মে। উদ্দীপকে এনেদৰে স্নায়ু আৰু মস্তিষ্কৰ সহায়ত বাহ্যিক বস্তু সম্পৰ্কে যি সৰলতম ভাৱ জগাই তোলে তাকে সংবেদন বোলা হয়। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো সুধিছে সংবেদন আৰু সংবোধনৰ সম্বন্ধক বুজাই লিখা। উত্তৰত আমি লিখিছোঁ কি বুলি যে সংবেদনক স্পষ্ট আৰু অৰ্থপূৰ্ণভাৱে ব্যাখ্যা কৰিলে সংবোধনত পৰিণত হয়। গতিকে দেখা যায় যে দুয়োটাৰে মাজত সম্পৰ্ক অতি ঘনিষ্ঠ। সংবেদন আৰু সংবোধন দুয়ো ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল। আমাৰ ইন্দ্ৰিয়সমূহ উদ্দীপকে উত্তেজিত কৰিলেহে সংবেদন আৰু সংবোধনৰ সৃষ্টি হ'ব। আকৌ সংবেদন আৰু সংবোধন দুয়োটা বহিৰ্মুখী। দুয়োটাই বাহিৰৰ জগতৰ উদ্দীপকৰ ওপৰত নিৰ্ভৰ কৰে বা নিৰ্ভৰশীল। আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ নিশ্চয় পঢ়োঁতে বুজি পাইছাই। 5 নম্বৰ প্ৰশ্নটো সোধা হৈছে যে সংপ্ৰত্যক্ষ কাক বোলে? শিক্ষকে সংপ্ৰত্যক্ষৰ যোগেদি কেনেকৈ শিক্ষণ প্ৰক্ৰিয়া সফল কৰি তুলিব পাৰে লিখা। উত্তৰত আমি কি লিখিম যে ব্যক্তি মনৰ সঞ্চিত যি অতীত অভিজ্ঞতাৰ উপাদানেৰে বৰ্তমান ইন্দ্ৰিয় অনুভূতিৰ অৰ্থ প্ৰদান কৰা হয় তাকে সংপ্ৰত্যক্ষ বোলে। সংপ্ৰত্যক্ষৰ বেলিকা ব্যক্তি মনৰ পূৰ্ব সঞ্চিত জ্ঞান অভিজ্ঞতাৰ উপাদানেহে মুখ্য ভূমিকা গ্ৰহণ কৰে। সাধাৰণতে যিকোনো অপৰিচিত নতুন বস্তু বা বিষয়কেই আমি পূৰ্ব পৰিচিত জ্ঞানৰ আলম লৈহে বুজিবলৈ চেষ্টা কৰোঁ। সংপ্ৰত্যক্ষৰ ভিত্তিতহে
প্ৰত্যক্ষ জ্ঞান বা সংবোধন ব্যক্তি মনত গঢ় লৈ উঠে। শিক্ষকে সংপ্ৰত্যক্ষৰ যোগেদি শিক্ষণ প্ৰক্ৰিয়া সফল কৰি তুলিব পাৰে। শিক্ষকৰ শিক্ষাদান কাৰ্যত ছাত্ৰৰ মনত সংপ্ৰত্যক্ষই বিশেষ ভূমিকা গ্ৰহণ কৰে বা বহন কৰে। শ্ৰেণীত শিক্ষকে তত্ত্বমূলক বিষয়ৰ শিক্ষাদানৰ বেলিকা প্ৰত্যক্ষ ইন্দ্ৰিয় অনুভূতি সকলো কথাতে দিয়াটো সম্ভৱ নহয়। তেওঁ নতুন কথা আৰু নতুন ধাৰণা ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰোঁতে সেয়েহে ছাত্ৰৰ পূৰ্ব অভিজ্ঞতাৰ লগত নতুন অভিজ্ঞতা সংযোগ সাধন কৰিব লাগে। শিক্ষাদানৰ প্ৰধান নীতি হ'ব লাগে জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ, মানে যিখিনি জানে তেওঁলোকে তাৰ পৰা নজনালৈ নিব লাগে, সহজৰ পৰা কঠিনলৈ গতি কৰা, মানে যিসমূহ বিষয় তেওঁলোকে সহজ পায় সেইসমূহ বিষয়ৰ পৰা টান বিষয়লৈ লৈ যাব লাগে। পূৰ্ব পৰিচিত বিষয়ৰ লগত সংযোগ সাধন নকৰাকৈ ছাত্ৰক নতুন বিষয় পোনে পোনে দিবলৈ গ'লে ছাত্ৰই বিষয়বস্তু বুজিবলৈ টান পায়। এনে কাৰণতে উপমা, দৃষ্টান্ত, পূৰ্বপাঠৰ উদ্ধৃতি আদি শিক্ষকে কৌশলেৰে প্ৰয়োগ কৰিব লাগে। শিক্ষাদানৰ বেলিকা এই সংপ্ৰত্যক্ষৰ প্ৰয়োজনীয়তাৰ প্ৰতি দাৰ্শনিক হাৰ্বাৰ্টে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ মতে, মানে হাৰ্বাৰ্টৰ মতে, ছাত্ৰক দিব লগা প্ৰতিটো পাঠৰ প্ৰস্তুতি পৰ্যায়ত এই সংপ্ৰত্যক্ষৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ যোগেদিহে ছাত্ৰৰ মনত পাঠ্য বিষয়ৰ প্ৰতি প্ৰয়োজনীয় প্ৰস্তুতি বা অভিৰুচনৰ সৃষ্টি কৰিব পাৰি। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা আৰু লিখি ল'ব পাৰিবা ধুনীয়াকৈ নিজৰ নোটছত। আমি পিছৰটো প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্ন সুধিছে যে কি ইন্দ্ৰিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰমুখ। কোনে কি প্ৰসংগত এই কথাষাৰ কৈছিল? শিশুৰ ইন্দ্ৰিয় প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। আমি এই প্ৰশ্নটোৰ উত্তৰত লিখিব পাৰোঁ যে আমি বাহ্য জগত মানে বাহিৰৰ জগতৰ কথা কোৱা হৈছে। আমি বাহ্য জগতৰ জ্ঞান অভিজ্ঞতা ইন্দ্ৰিয়সমূহৰ দ্বাৰা আহৰণ কৰোঁ। ইন্দ্ৰিয়সমূহ অকামিলা হ'লে জ্ঞান লাভ কৰিব নোৱাৰে আৰু পৰিৱেশ সম্বন্ধে সংবোধন গঢ় লৈ উঠিব নোৱাৰে। মেডাম মণ্টেছৰীয়ে সেয়েহে ইন্দ্ৰিয়সমূহক জ্ঞান আহৰণৰ দুৱাৰমুখ বুলি অভিহিত কৰিছে। গতিকে ইন্দ্ৰিয়সমূহক জ্ঞান আহৰণৰ দুৱাৰমুখ বুলি কোনে কৈছিলে? মেডাম মণ্টেছৰীয়ে কৈছিলে। নিচেই শৈশৱকালত শিশুৰ ইন্দ্ৰিয়ৰ ব্যৱহাৰৰ দ্বাৰাহে সিহঁতক বাস্তৱ বস্তুৰ বিষয়ে জ্ঞান দিবলৈ যত্ন কৰিব লাগে, যেনে হাতেৰে স্পৰ্শ কৰি, কাণেৰে শুনি ইত্যাদি ধৰণে, হয়নে? ৰুছো, ফ্লবেল আৰু মণ্টেছৰী শিক্ষা ব্যৱস্থাত এই নীতিৰ ওপৰতেই প্ৰতিষ্ঠিত। বিভিন্ন ধৰণৰ স্পৰ্শ সা-সৰঞ্জাম আৰু খেলনা বস্তুৰ সহায়ত মণ্টেছৰী বিদ্যালয়বিলাকত শিশুৰ স্পৰ্শবোধ, ঘ্ৰাণবোধ, দৃষ্টিবোধ, কৰ্ণবোধ ইত্যাদি জন্মাই নানা বিষয়ৰ শিক্ষা দিয়া হয়। শিক্ষণীয় বিষয়বস্তুক এনেদৰে যিমান দূৰ সম্ভৱ ইন্দ্ৰিয়গ্ৰাহ্য কৰি তুলিব পাৰিলেহে শিশুৰ বিকাশৰ পথ সুগম কৰি তোলা হয়। ইন্দ্ৰিয়ানুভূতিসমূহৰ দ্বাৰা শিক্ষা যে অধিক স্থায়ী আৰু দৃঢ় সেই কথা দোহাৰিবৰ প্ৰয়োজন নাই। মণ্টেছৰীৰ বাহিৰেও অন্যান্য বহুত মনোবিজ্ঞানবিদে ইন্দ্ৰিয়ানুভূতিমূলক শিক্ষাৰ ওপৰত গভীৰ গুৰুত্ব আৰোপ কৰা দেখা যায়। ফ্লবেলৰ কিণ্ডাৰগাৰ্টেন শিক্ষা পদ্ধতিও এই সংবোধন ভেটিৰেই ৰচিত। আধুনিক শিক্ষা ব্যৱস্থাত শিশুৰ ইন্দ্ৰিয়ৰ ব্যৱহাৰ আৰু ইন্দ্ৰিয়ৰ মাধ্যমত শিক্ষাদান বিষয়টোৱে বিশেষ প্ৰাধান্য লাভ কৰা দেখা গৈছে। বৰ্তমান শিক্ষাবিদসকলে স্বীকাৰ কৰিছে যে ইন্দ্ৰিয়ানুভূতিৰ দ্বাৰা লাভ কৰা সংবোধন হ'ল সকলো জ্ঞান আৰু চিন্তাৰ উপকৰণ। শৈশৱ অৱস্থাতে এই সংবোধনৰ ভাণ্ডাৰ শক্তিশালী কৰি গঢ়ি তুলিব পাৰিলেহে ভৱিষ্যতে সিহঁতক বিমূৰ্ত জ্ঞান দিবলৈ কোনো কষ্ট কৰিবলগীয়া নহয়। গতিকে এইখিনি নিশ্চয় বুজি পাইছা। আমি পিছৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নটোত সোধাইছে সংপ্ৰত্যয়নৰ দ্বাৰা মানসিক মিতব্যয়ী কেনেকৈ হয়? সংপ্ৰত্যয়নৰ বৈশিষ্ট্যসমূহ লিখিব দিছে। উত্তৰত লিখিব পাৰোঁ কি বুলি যে সংপ্ৰত্যয়নৰ জৰিয়তে বিভিন্ন সময়ত লাভ কৰা বিভিন্ন জ্ঞান একত্ৰিত কৰা হয় আৰু অনাৱশ্যকীয় বিৱৰণ বৰ্জন কৰি মানসিক মিতব্যয়িতা সাধে বা মানসিক পৰিশ্ৰম লাঘৱ কৰে। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল যে কি সংপ্ৰত্যয়ন কোনো ব্যক্তিয়ে লাভ কৰা সংবোধন অভিজ্ঞতাৰ বিস্তৃতি আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰশীল। সংবোধন যিমানেই প্ৰচুৰ আৰু নিৰ্ভুল হয় সংপ্ৰত্যয়ন সিমানেই সুসংগঠিত আৰু গভীৰ হয়। খটো লিখা হৈছে যে সংপ্ৰত্যয়ন আমাৰ মনৰ জ্ঞান অভিজ্ঞতাসমূহৰ নামকৰণ কৰা এক মানসিক পদ্ধতি মাথোন। এনে নামকৰণৰ যোগেদি আমাৰ মনত কোনো বিষয়ৰ প্ৰতি গঢ়ি উঠা বা ধাৰণা অধিক স্পষ্ট আৰু বাস্তৱ হৈ পৰে। তাৰপিছতো কোৱা হৈছে যে কি সংপ্ৰত্যয়নৰ যোগেদি মনত সঞ্চিত বিস্তৃত জ্ঞান অভিজ্ঞতা সংক্ষেপকৰণ কৰা হয় আৰু বিভিন্ন সময়ত লাভ কৰা পৃথক জ্ঞান অভিজ্ঞতা ইয়াৰ দ্বাৰা একত্ৰিত কৰা হয়। তাৰপিছতো লিখা হৈছে সকলো সময়তে সংপ্ৰত্যয়নৰ বাস্তৱ ভিত্তি নাথাকিব পাৰে। কোনো সময়ত অবাস্তৱ বস্তু বা বিষয়ৰ প্ৰতিও মনত সংপ্ৰত্যয়ন জন্মে। আমাৰ মনত দৈত্য পৰী আদিৰ
ধাৰণা এনেধৰণৰ সম্পদায়ন গুণগত আৰু আকৃতিগত দুয়োবিধেই হ'ব পাৰে মানুহ সম্বন্ধে আমাৰ ধাৰণা শাৰীৰিক অৱয়ৱৰ পৰাও হ'ব পাৰে নাইবা মানৱীয় গুণ গৰিমা আদিৰ ভিত্তিতো গঢ়ি উঠিব পাৰে গতিকে এইখিনি তোমালোকে লিখিব পাৰিবা এনেধৰণৰ প্ৰশ্নত আমি পিছৰটো প্ৰশ্ন চাওঁ 8 নম্বৰ প্ৰশ্ন সুধিছে ভুল সংবোধন কেনেকৈ হয় ই কেই প্ৰকাৰৰ আৰু ভ্ৰান্ত প্ৰত্যক্ষৰ কাৰণবোৰ লিখিব দিছে সংবেদন শুদ্ধকৈ ব্যাখ্যা নহ'লে ভুল সংবোধনৰ সৃষ্টি হয় ই কেই প্ৰকাৰৰ দুই প্ৰকাৰ ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষ ভ্ৰান্ত প্ৰত্যক্ষ কাৰণবোৰ হ'ল দৈহিক কাৰণ বস্তুগত কাৰণ আৰু মানসিক কাৰণ দৈহিক কাৰণ কোনবোৰ যে ব্যক্তিৰ দৈহিক অসুস্থতাৰ ফলত ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয় মানে উদ্দীপকৰ আকাৰ গঠন আদিৰ বাবেও ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয় মানসিক কাৰণ হৈছে প্ৰত্যাশা উদ্বেগ ভ্ৰান্ত ধাৰণা পূৰ্ব ধাৰণা ভয় সংস্কাৰ অন্ধবিশ্বাস সন্দেহ আদিও কি কৰে ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰে আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰ প্ৰশ্নটো হৈছে যে চমুটোকা লিখিব দিছে চমুটোকা লিখা প্ৰথমটো হৈছে কি মস্তিষ্ক মূৰৰ লাওখোলাৰ ভিতৰত থকা বগা আৰু কোমল পদাৰ্থখিনিকে মস্তিষ্ক বুলি কোৱা হয় মস্তিষ্ক আমাৰ শৰীৰৰ এক কৰ্তৃত্বশীল অংশ মস্তিষ্কৰ নিৰ্দেশ মতে শাৰীৰিক ক্ৰিয়াকলাপবোৰ সম্পাদিত হয় আমাৰ সকলো প্ৰকাৰৰ সংবেদনাত্মক স্থান মস্তিষ্কত অৱস্থিত স্বাভাৱিকতে এজন মানুহৰ মগজুৰ ওজনৰ পৰিমাণ 1450 গ্ৰাম হয় মগজুৰ প্ৰধান ভাগ চাৰিটা হ'ল প্ৰথমটো ভাগ হৈছে কি গুৰু মস্তিষ্ক দ্বিতীয়টো হৈছে অধ মস্তিষ্ক তৃতীয়টো হৈছে হেতু মস্তিষ্ক চতুৰ্থটো হৈছে লঘু মস্তিষ্ক আৰু 5 নম্বৰটো হৈছে মধ্য মস্তিষ্ক তোমালোকে এইখিনি গোটেইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা লিখি ল'ব পাৰিবা ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ লিখি ল'বা আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো চমুটোকা লিখিব দিছে উদ্দীপকৰ ওপৰত উদ্দীপক কি বাহ্য জগতৰ বিভিন্ন বস্তু বা অৱস্থাৰ দ্বাৰা আমাৰ সংবেদনাত্মক অনুভূতি হয় এইবিলাকৰ কিছুমানে আমাৰ মনোযোগ আকৰ্ষণ কৰে আৰু আন কিছুমানৰ প্ৰতি কি হয় আমি আকৰ্ষিত নহওঁ যিবিলাক বস্তু বা অৱস্থা বিশেষে আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত কৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে সেইবিলাক বস্তু বা অৱস্থা বিশেষক উদ্দীপক বুলি কোৱা হয় আমাৰ জ্ঞান ইন্দ্ৰিয়সমূহৰ প্ৰত্যেকৰে ভিন্ন ভিন্ন উদ্দীপক আছে উদ্দীপকে আমাৰ শৰীৰৰ বিভিন্ন জ্ঞানেন্দ্ৰিয়ক উত্তেজিত কৰি সেই উদ্দীপনাক সংবেদনাত্মক স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে আমি গ নম্বৰটো চাওঁ চমুটোকা লিখাৰ গ নম্বৰটো হৈছে গ্ৰহণেন্দ্ৰিয় ইন্দ্ৰিয়সমূহে বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰিয়সমূহকে গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয় চকু কাণ নাক জিভা ছাল এইবোৰ হৈছে কি আমাৰ প্ৰধান ইন্দ্ৰিয়সমূহৰ প্ৰত্যেকৰে বেলেগ বেলেগ উদ্দীপক আছে সেইবাবে আমাৰ সংবেদনাত্মক অনুভূতিও কি হয় বেলেগ হয় আমাৰ মানসিক জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত গ্ৰহণেন্দ্ৰিয়সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ গ্ৰহণেন্দ্ৰিয়সমূহৰ অবিহনে আমি কোনো কাম কৰিব নোৱাৰোঁ আৰু কোনো ধৰণৰ সংবেদনাত্মক অনুভূতিও লাভ কৰিব নোৱাৰোঁ গ্ৰহণেন্দ্ৰিয় পাঁচটা হ'ল চকু কাণ নাক জিভা ছাল বহলাই লিখা আছে এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই লিখি ল'ব পাৰিবা পিছৰটো প্ৰশ্ন চাওঁ নম্বৰতে দিছে অনালীগ্ৰন্থি অনালীগ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা গ্ৰন্থিৰস ৰক্ত প্ৰবাহৰ লগত মিলি যায় অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ পৰা ওলোৱা গ্ৰন্থিৰসক হৰমন বুলিও কোৱা হয় অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ পৰা যি হৰমন নিঃসৰণ হয় সি আমাৰ শৰীৰৰ তেজত মিলি গৈ সমগ্ৰ শৰীৰতে বিয়পি পৰে এই গ্ৰন্থিৰসে শৰীৰত এক দেহ ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই ক্ৰিয়াৰ ওপৰত ব্যক্তিত্ব নিৰ্ভৰ কৰে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত হৰমনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হয় অন্তঃক্ষৰা গ্ৰন্থিসমূহে শৰীৰৰ আভ্যন্তৰীণ যন্ত্ৰসমূহৰ ক্ৰিয়াৰ মাজত সমন্বয় সাধন কৰি সেই সমূহৰ সুসংবদ্ধ ক্ৰিয়া পৰিচালনা কৰাত হৰমনে সহায় কৰে অনালী গ্ৰন্থিসমূহে দেহৰ গঠন সুস্থতা ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশত প্ৰভাৱ পেলায় উপগল গ্ৰন্থি গলগ্ৰন্থি অধিবৃক্ক অগ্নাশয় ডিম্বাশয় আদি অনালী গ্ৰন্থিৰ উদাহৰণ এইখিনি হৈছে অনালী গ্ৰন্থিৰ উদাহৰণ গতিকে ভিডিঅ'টো ইমানলৈকে আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিবা আৰু কেনে পাইছা ভিডিঅ'টো চাই তেনে কমেণ্ট বক্সত জনাবাও আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটোও কমেণ্ট বক্সত জনাই দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে সদায় পাই থাকিবা আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ